নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যন। তোমালোকৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট টাইপ মোৰ অসমীয়া ব্যাকৰণ মোৰ আগৰ ভিডিঅ'ত সব আছে, তোমালোকে চাব পাৰিবা। যোন নতুন ছাবস্ক্ৰাইব আছে তোমালোকে মোৰ ভিডিঅ'টো চাবা। 2-3 বছৰ পুৰা কমন আহিছে। এতিয়া মই কুৱেশ্যন এনেকুৱা আহে তোমালোকৰ SSLC 2026 কাৰণে বৈচিত্ৰ্যময় ইম্পৰ্টেণ্ট কুৱেশ্যন। বৈচিত্ৰ্যময় অসমৰ নামৰ দ্ৰুতপাঠক সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰ্ণনাযোগ্য একোজন ব্যক্তি। তাৰপিছত তোমাৰ দ্ৰুতপাঠক সন্নিৱিষ্ট অসমৰ দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যন লৈ। উৎসৱ পাৰ্বণ। এতিয়া উৎসৱ পাৰ্বণ মই লিখিম ফাৰ্ষ্টত তিৱাসকলৰ পৰা সিহঁতৰ উৎসৱ পাৰ্বণ কি হয়। তিৱাসকলৰ উৎসৱ পাৰ্বণ হৈছে ৱানচুৱা, চগ্ৰা, য়াংলি, মুইনাৰী কাণ্ঠি, লাংখান, মাইপথালা, মাইৰাৱা, খাপলাং, ৰাৱানে, পূজা, ফান্থাই চিৱা ইত্যাদি। আৰু ভৈমী অঞ্চলৰ উৎসৱ পাৰ্বণ ৰহিছে জোনবিল মেলা, বৰত, গোসাই ওলোৱা মেলা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। এইটো হ'ল উৎসৱ পাৰ্বণ তিৱাসকলৰ। তাৰপিছত নেক্সটত আহিছোঁ মই। এতিয়া বিশিষ্ট ব্যক্তি বুলি ক'লে এজন লিখিবা ইন্দ্ৰ সিং দেউৰী। তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰা অন্যতম ব্যক্তি হৈছে ইন্দ্ৰ সিং দেউৰী। তেওঁৰ জন্ম হৈছিল পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চলৰ ৰংখিং খৈপাৰ গাঁৱত 1932 চনত। 1939 চনত কাৰ্বি আংলং জিলাৰ বাউলাগোক প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি নগাঁও জিলাৰ ডিমৌ হাইস্কুলত 8ম শ্ৰেণীলৈকে পঢ়িয়ে 18 শিক্ষা জীৱন সামৰিব লগা হয়। 1949 চনত ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সংস্পৰ্শলৈ পিছলৈ পাৰ্টিত যোগদান কৰি সক্ৰিয়ভাৱে কাম কৰিছিল। তাৰপিছত তোমালোকে লিখিবা 1949 চনত ভাৰতীয় এইটো হ'ল পাৰ্টি থকা অৱস্থা অনুভৱ কৰা এইটো। তাৰপিছত তোমালোকে লিখিবা কাৰ্বি আংলং জিলাৰ তিৱাসকলৰ মাজত থকা অন্ধবিশ্বাসসমূহ আঁতৰাই শিক্ষাৰ পৰ বিলোৱাৰ লগতে তিৱা সমাজক আধুনিক সমাজৰ লগত পৰিচয় কৰি দিয়াক মানেসেৰে অতি কষ্টৰে ইন্দ্ৰ সিং দেউৰী, বিন মাছলাই আদি সচেতন ব্যক্তিসকলৰ সহযোগত 1960 চনত থাৰাখুঞ্জি গাঁৱত তিৱাছা মিছন নামেৰে এক সামাজিক অনুষ্ঠান জন্ম দিয়ে। তাৰপিছত ইমান লিখি তোমালোকে এটা কাম কৰিবা। ইয়াৰ পিছত তিৱা জাতিৰ উন্নয়ন হকে অন্যতম এটা সংগঠন লালং দৰবাৰ 1976 চনত ইন্দ্ৰ সিং দেউৰীৰ নেতৃত্বতে জন্ম হৈছিল। তাৰপিছত ইন্দ্ৰ সিং দেউৰীৰ পোনপ্ৰথমে কাৰ্বি আংলং সাহিত্য পৰিষদ 1976 চনত সাধাৰণ সদস্য হিচাপে মনোনীত হয় আৰু পৰৱৰ্তী পৰ্যায়ত পৰিষদৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল। ইমানলৈকে লিখিবা। তাৰপিছত আৰু অলপ লিখি দিবা। ইন্দ্ৰ সিং দেউৰী ডাঙৰীয়া তিৱা সাহিত্য সংস্কৃতিৰ ভঁৰালকো চহকী কৰি থৈ গৈছে। তেওঁৰ বহু তিৱা কবিতা, গীত, বিভিন্ন আলোচনী আদি প্ৰকাশ পাইছে। এইটো হৈছে তিৱাসকলৰ বিশিষ্ট ব্যক্তি আৰু তিৱাসকলৰ উৎসৱ পাৰ্বণ। মই ক'লো উৎসৱ পাৰ্বণ 3টা জনগোষ্ঠীৰ আৰু বিশিষ্ট ব্যক্তি মই ক'লো ইন্দ্ৰ সিং দেউৰী। এতিয়া হ'ল দেউৰীসকলৰ উৎসৱ পাৰ্বণ বিষয়ে লিখা। সমগ্ৰ অসমতে সকলোৱে পালন কৰা ৰঙালী বিহু, মাঘ বিহু, কাতি বিহু দেউৰীসকলে পালন কৰে। তদুপৰি তেওঁলোকৰ সুকীয়া কৃষিভিত্তিক উৎসৱ বিবাহ বসু, গিবা মিচ্ছু, বসন্ত আদৰণি উৎসৱ, বিহু উৎসৱ, চিগদা গাৰে বা বিচু, পিছু দাবে বা মিচ্ছু, মিদি দেৰু বা মিচ্ছু, ৰাজকে এবং ধৰ্মৰ লগত জড়িত আৰু খাৱনীয়া পূজা ইত্যাদি। এইটো হ'ল দুটা জনগোষ্ঠীৰ দেউৰীসকল আৰু তিৱাসকলৰ উৎসৱ পাৰ্বণ। তাৰপিছত বিশিষ্ট ব্যক্তি ক'লে তোমালোকে লিখিবা ৰাধাকান্ত দেউৰী। স্বৰ্গীয় ৰাধাকান্ত দেউৰীৰ জন্ম হৈছিল 1931 চনৰ জুন মাহৰ 1 তাৰিখে লখিমপুৰ জিলাৰ বাঁহগড়া দেউৰী গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল আদিচান দেউৰী আৰু মাতৃৰ নাম আছিল তাইবা দেউৰী। তাৰপিছত 1985 চনত শদিয়াৰ চাপেক হোৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহ শিক্ষক হিচাপে যোগদান কৰে। তাতো বেছি দিন শিক্ষকতা নকৰি 1986 চনত একেই পদতে লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাকৰি সলনি কৰি শিক্ষকতা জীৱন স্থিৰভাৱে চম্ভালিবলৈ লয়। জনগোষ্ঠীৰ তথা অসমীয়া ভাষা সাহিত্যলৈ ৰাধাকান্ত দেউৰীৰ অৱদান
অপৰিসম। দেউৰী ভাষাৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ অনেক অৱদান আগবঢ়াই থৈ যোৱা দেউৰী দেৱৰ অমূল্য গ্ৰন্থ সমান দেউৰী স্বছবীপ, দেউৰী অভিধান, শিব্বা জিমছায়া সুব্বীপ, আধুনিক দেউৰী শব্দকোষ দুখন প্ৰধান। ইয়াৰে দ্বিতীয়খন গ্ৰন্থ ত্ৰিভাষিক দেউৰী অসমীয়া ইংৰাজী। তাৰপিছত আহিছোঁ মই তিনিটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ বুলি ক'লে নেপালীসকল বা গোৰ্খাসকল। ইয়াৰ উৎসৱ পাৰ্বণ কি কি এতিয়া তোমালোকে লিখিবা। গোৰ্খা জনগোষ্ঠীৰ লোকসকলে গোটেই বছৰ জুৰি বিভিন্ন উৎসৱ পাৰ্বণ পালন কৰে। মহিলাসকলে পালন কৰা তীজ, পাৰিবাৰিক সম্বন্ধ নিকপক্ৰিয়া কৰা উৎসৱ, বড়ো দশাই ভাতৃভগ্নীৰ প্ৰেমৰ উৎসৱ। ইয়াৰ এই উৎসৱবোৰ অন্যতম। এই সম্প্ৰদায়ৰ দ্বাৰা প্ৰস্তুত কৰা চেলৰুটি আৰু পকু লগোৱা মাংস আজি যথেষ্ট ক্ষমতা লাভ কৰা দেখা যায়। তাৰপিছত মই বিশিষ্ট ব্যক্তি হৈছে দুটা হ'ল। এতিয়া আহিছোঁ 3 নম্বৰলৈ। দলবীৰ সিং লোহাৰৰ জন্ম 1915 চনৰ 26 জানুৱাৰী ডিব্ৰুগড় খলিয়ামাৰী। তেওঁৰ পিতৃৰ নাম আছিল অনন্তৰাম লোহাৰ। 15 বছৰ বয়সতে লোহাৰে জাতীয় আন্দোলন স্বেচ্ছাসেৱক বাহিনীত যোগদান কৰে আৰু 1930 চনত কৰাচীত অনুষ্ঠিত অসম ভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰে। তাৰপিছত তেওঁ শ্ৰমিক আন্দোলনৰ নেতা আছিল আৰু ট্ৰেড ইউনিয়ন গঠন নিজৰ মনোবেশ কৰাইছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধত ভাৰতক জড়িত কৰা কাৰ্য বিৰোধিতা কৰাৰ বাবে ঘৰৰ পৰা বিতাড়িত হ'বলগীয়া হৈছিল। 1946 চনত দলবীৰ সিং লোহাৰ শ্ৰমিক আৰু পিছপৰা শ্ৰেণীৰ প্ৰতিনিধি হিচাপে তিনিচুকীয়া অঞ্চলৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয়। দলবীৰ সিং লোহাৰে হৈছে অসমৰ নেপালী ভাষী প্ৰথম বিধায়ক। এতিয়া 3টা জনগোষ্ঠীৰ মই উৎসৱ পাৰ্বণ ক'লো আৰু 3জন বিশিষ্ট ব্যক্তি তোমালোকে এইটো চাবা। আৰু তোমালোকৰ কাৰণে অসমীয়া ব্যাকৰণৰ ইম্পৰ্টেণ্ট ৰচনা দিছোঁ মই। এতিয়া মই নেক্সটত প্ৰতিবেদন আৰু আবেদন দিম কালি আৰু পৰহিৰ ভিতৰত। অসমীয়া ব্যাকৰণখিনি মেক্সিমাম মোৰ ভিডিঅ'ত আছে, তোমালোকে চাব পাৰিবা যোন নতুন ছাবস্ক্ৰাইবাৰ হয়। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।